নচলিব চেয়াৰপিৰ দুৰ্নীতি নচলিব চেয়াৰপিৰ দুৰ্নীতি নচলিব আমাৰ চেক লাগিব আমাৰ চেক লাগিব আমাৰ চেক লাগিব। নগাঁও লোকসভা সমষ্টিৰ ভিন্ন প্ৰান্তত আজি তৃতীয় দিনত অব্যাহত আছে আত্মসহায়ক গোটৰ মহিলাসকলৰ তীব্ৰ প্ৰতিবাদ। পশ্চিম ফালপৰা জ্যোতি মহিলা আত্মসহায়ক গোট, ইক্ৰেনা মহিলা আত্মসহায়ক গোট, নয়নজ্যোতি পোহৰ তিয়ক আফচানা মহিলা আত্মসহায়ক গোটৰ মহিলাসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আজি তৃতীয় দিনাও 1000 টকীয়া চেক প্ৰদানৰ নামত চৰম বিসংগতিত অভিযোগ উত্থাপিত হৈছে। আত্মসহায়ক গোটৰ চিআৰপিসকলৰ বিৰুদ্ধে বিভিন্ন অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰে গোটৰ মহিলাসকলে। প্ৰতিজন সদস্যৰ পৰা 500ৰ পৰা 1000 টকাকৈ লোৱাৰ অভিযোগ চিআৰপিৰ বিৰুদ্ধে। টকীয়া চেক প্ৰদানৰ নামত চিআৰপিসকলে প্ৰতিটো গোটৰ পৰা 10,000কৈ টকা লোৱাৰ অভিযোগ উত্থাপিত হৈছে। মহিলা উদ্যমিতা আঁচনিৰ নামত চৰম অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰে ভিন্ন প্ৰান্তত। শিঙিমাৰী উন্নয়ন খণ্ডৰ অধীনত থকা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ আত্মসহায়ক গোটৰ মহিলাসকলে এই প্ৰতিবাদ সাব্যস্ত কৰে। বহু কষ্ট কৰি নিয়ম শৃংখলা মানি গোটত কৰ্মৰত থকাৰ পিছতো চেক নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰতিবাদকাৰী মহিলাসকলে চৰকাৰক উচিত তদন্তৰ দাবী জনাই চিআৰপিৰ বিৰুদ্ধে। পুনৰ জনাইছোঁ, পশ্চিম শিঙিমাৰী অৰ্থাৎ পশ্চিম শিঙিমাৰীৰ বিভিন্ন আত্মসহায়ক গোটৰ মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰে। চেক নোপোৱাৰ বাবে ক্ষোভিত হৈ পৰে আত্মসহায়ক গোটৰ মহিলাসকলে। এই মুহূৰ্তত প্ৰতিবাদকাৰী মহিলাসকলৰ মন্তব্য আছে, আপোনালোকলৈ আগবঢ়াইছোঁ। আংগৰে হজিলা বাইদু আর পূজা বিলকিস বাইদু বঞ্চিত করছে, কেলেগে বঞ্চিত করছে। আমরা সরকারের কাছে হেমন্ত মুখ্যমন্ত্রীর কাছে আবদার জানাইতেছি, আমরা কেলেগে বঞ্চিত হয়েছি। আবার সমস্যা খাইছি আঙ্গর টানতে, তা আঙ্গরে চেকটা দিছে না। এটার আবদার জানাইতেছি, এটা আঙ্গর লাগবই, চেক আঙ্গর লাগবই। সার্ভির বাইদুরা আমরা মিটিং যে সময় কইছে হেন গেছি আমরা, ওখান আমরা এই চেকটা পাই না কেলে এটা আমরা লাগবো। গোটৰ নাম কি? মহিলা আমার নাম জ্যোতি মহিলা, আকাশ মহিলা আৰু জ্যোতি মহিলা। আঙ্গটা নয়ন জ্যোতি গুট, আঙ্গটা নয়ন জ্যোতি গুট। আপোনালোকৰ চিআৰপিৰ নাম কি? বজিলা